লগতো আহি আছে মানে ৰাতি নাইট ডিউটি কৰিলে দিনত শুব লাগে আৰু মানে মোৰ টোপনি লগা নাই দিনত তাইও ফোন কৰিলে কৈছে যে বল যাওঁ বুলি তো মই ভাবছোঁ বল ভিডিঅ' বনাওঁ বুলি আকৌ এবাৰ আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ পেলাই মানে 2 দিনমান আগতে মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত মানে ভৰলুমুখৰ পৰা মই 4টামান গাড়ী এমাহাৰ লৈ পেলাই মংগলদৈ ডেলিভাৰী কৰিব গৈছিলোঁ তাতে মানে ভাবিছিলোঁ কিবা কিবি ভিডিঅ' বনাম বুলি তো বনাইছোঁ তো ভাবিছোঁ যদি ভিডিঅ'টো বনাইছোঁ তেতিয়াহ'লে আপলোড কৰি দিওঁ তো সেই আৰু মানে গুৱাহাটীৰ পৰা মংগলদৈ কিমান কিলোমিটাৰ ডিষ্টেঞ্চ মই চোৱা নাছিলোঁ তাৰপিছত মই লাষ্টত মানে চালোঁ কিমান কিলোমিটাৰ ডিষ্টেঞ্চ তো আপোনালোকে স্ক্ৰীনশ্বট চাই ল'ব কেনেকুৱা 76 কিলোমিটাৰ ডিষ্টেঞ্চ মানে আমাৰ ইয়াৰ পৰা মানে তো টাইম লাগিছে ৰাতি আহোঁতে 8টা বাজি গৈছিলে লগৰটো মানে ৰখি আছে মোৰ কাৰণে আৰু মানে এতিয়া আমি ডাইৰেক্ট ভৰলুমুখ যাম এমাহা শ্ব'ৰুমত তাৰ পৰা 4টামান গাড়ী উঠাই পেলাই ডাইৰেক্ট মংগলদৈ যাম মই মানে এতিয়া গাড়ীত আছোঁ লগৰ এজনৰ গাড়ীত আজি মানে ইয়াৰ পৰা মাল লৈ পেলাই ভৰলুমুখৰ পৰা মাল লৈ পেলাই মানে কিবা ল'ব বুলি কৈছে গাড়ী মানে স্কুটি লৈ পেলাই আমি মংগলদৈত ডেলিভাৰী কৰিব যাম বুলি ভাবিছোঁ আৰু লগৰ গাড়ীত আছোঁ এতিয়া চাব পাৰে ভৰলুমুখত আছোঁ ব্ৰিজৰ সন্মুখত এইটো হ'ল ইয়ামাহাৰ মানে শ্ব'ৰুম তো কেইটামান গাড়ী উঠাব আৰু এই ইয়াতে দেখা পাইছে গাড়ী বাইক ইয়ামাহাৰ স্কুটি নহয় বাইকে উঠাই আছে বাৰু জানে মানে ভৰলুমুখত এটা নতুন ব্ৰিজ হৈ আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই বাৰু কেই তাৰিখে কমপ্লিট হ'ব এইটো মই ভালমতে গম নাপাওঁ মই মানে ওলাব পৰা নাই ওলাই পেলাই ভিডিঅ' বনালোঁ ওলাব পৰা নাই কিয় কাৰণে নাজানে আটকি ধৰে ইয়াতে আৰু ইয়াতো মানে মাল বস্তু আছে অলপ পিছত মানে এইটো খালী হ'ব কি কৰিম আৰু পিছত মই ওলাই পেলাই ভিডিঅ' বনাম গাড়ীত বহি থাকোঁতে 4টা গাড়ী লোড হৈ গ'ল একেবাৰে এমাহাৰ গাড়ী 4টা লোড হৈ গ'ল এতিয়া আৰু 4টা গাড়ী লোৱা হৈ গ'ল এতিয়া আমি এইটো এনেকুৱাভাৱে বান্ধিব লাগে যে ৰাস্তাত কোনো প্ৰব্লেম নহয় নাট বল্টুটো লগাই লওঁ একেবাৰে নাট বল্টু লগাই পেলাই মানে আগলৈ কি ভিডিঅ' বনাই তো চাই থাকক নাট বল্টু লগাই আছোঁ এবাৰ গাড়ী লোড কৰিলোঁ আমাৰ গাড়ী লোড হৈ গ'ল আৰু এইটো আমি ক'ত যাম বুলি ভাবিছোঁ মংগলদৈ যাম ন কিমান সময় লাগিব যাওঁতে 10 মিনিট भूतिया बनाया तुमको মই মানে মংগলদৈ কেতিয়া যাই পোৱা নাই লোকেশ্যনত চাইছোঁ বাৰু 2 ঘণ্টা লোকেশ্যন দেখাই আছে কিন্তু এই পিছত দিয়া আৰু মানে ক'ব নোৱাৰি ভৰলুমুখৰ পৰা কেতিয়াবা 10 মিনিট লাগে 2 ঘণ্টা লাগিব চাগে তে আমি মানে 4টা গাড়ী লৈ লৈছোঁ না 4টা ইয়ামাহাৰ পৰা আমি মংগলদৈত ডেলিভাৰী কৰিব যাম ন এটা শ্ব'ৰুমৰ পৰা যাই পেলাই আৰু এটা শ্ব'ৰুমত ডেলিভাৰী কৰিব যাম নীলাচল ব্ৰিজৰ ওপৰে যাম ন আমি ওপৰে যাম ওপৰদি যাম ন বৰ্তমান আমি মালিগাঁও পাৰ হ'লোঁ মালিগাঁও ক্ৰছ হ'লোঁ ন মালিগাঁও ব্ৰিজটো ক্ৰছ হ'লোঁ মানে ৰেলৱে ষ্টেচনটো পাৰ হ'লোঁ নেকি পাৰ হোৱা নাই না ৰেলৱে ষ্টেচনটো পাৰ হ'লোঁ ন মানে এটা খৰাইঘাট ব্ৰিজটো পাৰ হ'লো আৰু চাগে ভিডিঅ' বনাব পাহৰি গৈছোঁ চাগে খৰাইঘাট ব্ৰিজটো চাব পাৰে ব্ৰহ্মপুত্ৰ মোবাইল পৰি গ'লে গেল আৰু চাব মোবাইল নপৰে আৰু এতিয়া কিবা খামটো আৰু মই এইটো দাস হোটেল তো গাড়ীটো ইয়াতে আছে এইবিলাক আমি কিবা খাই লওঁ ই মানে ভাত খাব বহুত ভোক লাগিছে না অলপ কষ্ট কৰিলেতো ভোক লাগিবই ন বহুত কষ্ট কৰা বহুত মেহনত কৰা গৈছে তো মহাদেৱৰ নাম লৈ পেলাই খাব বহি গ'লোঁ ই লৈ লৈছে ভাত আৰু মই লৈ লৈছোঁ মানে ৰুটি চব্জি সেইটোৱে খাই আছোঁ ভোক লাগিছে অলপ তো আণ্ডা ভাজি খানা হৈ গ'ল এতিয়া আকৌ আমি যাই আছোঁ বৰক খাই পেলাই কেনেকুৱা লাগিল বে ঠিকে লাগছে না কি গান হ'ব যাবি জুবিনৰ জয় জুবিন দা ন মই ৰুটি খাইছোঁ ই ভাত খাইছে বল বেয়া চব্জিটো হয়নে নাই কচোন হয় সোৱাদ বোৱাদ হোৱা নাই একো লগা নাই এই গম পাইছে মই নকৰাৰ আগতে গম লাগিছে আমাক লুটি দিছি চব্জিকেইটা বেয়া লাগিছে না একেবাৰে বহুত বেয়া লাগিছে মানে বাহিৰত খোৱা মানে
খাদ্য ইমান এটা ভাল নহয়, চবে গম পায়, সেইকাৰণে ঘৰৰ খানাটো বেষ্ট। আহি আমি পালোঁ টোল গেট। টোল গেটত আমি পইচাটো দি পেলাই আকৌ আগলৈ যাব লাগিব। টোল গেটত লৈছে 270 টকা। ইয়াৰ বহুত ফোন আহি থাকে, তোৰ ইমান ফোন কিয় আহে? মোদী ফোন কৰিছে, মোদী। কাই ফোন কৰে? মোদী ফোন কৰিছে। যে ফুল লাগে পুজোর কাছে, সে ফুল দিয়ে দেহ সাজে, জীবন রে ও জীবন রে। এনেকুৱাই গৈ আছোঁ, গান শুনি গান গাই মানে বহুত দূৰ ন, 75 না 76 কিলোমিটাৰ। আৰু যেতিয়া গাঁৱৰ মাজে মাজে যাওঁ ন, তো এনেকুৱা এটা ফিলিংছ আহে ন, কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই একেবাৰে। চোখের জলে ভাসিয়ে দিলাম মনের ঠিকানা, চোখের জলে ভাসিয়ে দিলাম মনের ঠিকানা, স্রোতে চাইলে তুমি অন্য মোহনা, শুধু তোমারই থাকবো, আমি 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 তোমারই থাকবো। যদি হৃদয় ভাঙে লেখো প্রেম আমার নামে, আমি আজ বিদায় জানালাম, সুখী থেকো ভালো থেকো, এভাবে বাসবো ভালো চিরদিন আমি তোমায়। এইটো গানটো মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে, মানে মোক এৰি থৈ গৈছে, তাৰ কাৰণে। खाओ माँ कसम শুধু তোমারই থাকবো, শুধু তোমারই থাকবো, আমি তোমারই থাকবো, শুধু তোমারই থাকবো। আমি কোথায় আছো বসো? বলরাম? আজি বাদি কালি রাতিপুৱা আহিবা। दीवाना दीवाना है ये दिल, दीवाने में मुझको भी। টাইম বহি থাকি বহুত তামোল খাব মন গৈছিলে, তামোলটো নাই, চুপাৰি লৈ আহি আছে মোৰ কাৰণে। এতিয়া বাৰু মংগলদৈ আহি পালোঁ, অলপ দূৰ আছে মানে শ্ব'ৰুমটো পাব কাৰণে ন। নিশ্চয় বাবা। বাবা हंस रे हलकट हंस আমি মংগলদৈ এইটো শ্ব'ৰুমত আহি পালোঁ বাৰু। এতিয়া এইটো শ্ব'ৰুমত আমি গাড়ীখিনি খালী কৰি পেলাই আকৌ আমি নিজৰ জেগাত যাম আৰু। গাড়ীখিনি খালী কৰি আছোঁ, মানে সিহঁতে খালী কৰি আছে, মই আৰু চাই আছোঁ। এইটো ভিডিঅ'টো কোনো প্ৰমোশ্যনৰ কাৰণে বনোৱা নাই, জাষ্ট মই এনে মানে ভাল লাগে ভিডিঅ' বনাই পেলাই, তাৰ লগত ঘূৰিব গৈছোঁ, তো মই ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ, সেই আৰু মনটো ভাল লাগিছে। এইটো শ্ব'ৰুমটোত চাব পাৰিছে, বাইক চাইক চব পোৱা যাব এমাহাৰ। গাড়ীকেইটা খালী হ'ল আৰু এইটো পিছত চাই আছে, শ্ব'ৰুমত আহিছিলোঁ মানে, তো গাড়ী খালী হ'ল এতিয়া আৰু। তো এতিয়া আৰু যাম আৰু। বহুত কষ্ট হয় না তোৰ আজি মানে কষ্ট হৈ থাকে ইয়াৰ, বহুত কষ্ট হৈ থাকে। এতিয়া যাই কিমান টাইমত যাই পাম আমি? বেলেগ ড্ৰাইভাৰৰ কিনে 7টা, মোৰ কিনে 5টা নহয় 6টা। কি পুৰা ধুমৰ নিচিনা গাড়ী চলাবি নেকি? উৰি যাম আৰু। क्यों हिला डाला ना এনেকৈ নকৰিবি ভাই, জীৱনৰ এটা মূল্য আছে ন, সেইটো যদি আকৌ গুচি যায় তেতিয়াহ'লে কি হ'ব? লাহে লাহে যাবি, একো নহয়তো, হয়নে নহয় কচোন? বাকী এইটো শ্ব'ৰুমটো দেখা পাইছে, এই শ্ব'ৰুমতে আহিছিলোঁ। তো বাকী বল, এতিয়া ইমান টাইম ৰখি থাকি কি লাভ আছে? গান এটা লগাই লওঁ। মই
মংগলদৈৰ পৰা গাড়ীবিলাক খালী কৰিলোঁ, গাড়ী খালী কৰি পেলাই এতিয়া ৰিটাৰ্ণ গড়চুকত যাই আছোঁ। অলপ আজি দিনটো ইয়াতে কটালোঁ আৰু 12টা বজাত আহিছোঁ ন, 12টা বজা এতিয়া 5টা বাজে নেকি, 4:30 বাজে, 4:30 বাজে। আজি দিনটো ইয়াতে কটালোঁ। বদলাও হৈছে না, এইটো যোনটো ৰাস্তা দি যাম বহুত ডেঞ্জাৰ ৰাস্তা, জন্তু চন্তু ওলাল। তাৰ গাইছ মোক কৈ কিনে নিজে শুই গ'ল এতিয়া গাড়ীত, আমাৰ ছাৰে শুই গ'ল, মই গাড়ী চলাই আছোঁ, সি শুই গ'ল। মানে এনেকুৱা জাগাত আহিছোঁ মানে মোৰ টোপনি হোৱা নাই, অলপমান টোপনি মাৰিছোঁ, টোপনি হোৱা নাই। গাড়ীত আৰু ক'ত টোপনি মাৰিব পাৰি, চাৰ্কিং মাৰি থাকে একেবাৰে, এনেকুৱা গাড়ী চলাই আৰু ই কি ক'ব আৰু উপায় নাই। আৰু মানে মই এতিয়া এনেকুৱা জাগাত আহি গৈছোঁ মানে চাৰিওফালে জংঘল আৰু পাহাৰ একেবাৰে, আৰু অলপ ভয় লাগে মানে এনেকুৱা যদি বাঘ চাঘ ওলায় আৰু কিবা বনৰীয়া জীৱ জন্তু যদি ওলায়, এইটোতো বাৰু কমন কথা। আৰু মেইন বা কি জানা, ডকাইত চকাইত যদি ওলায়, আমাক যদি ধৰি ৰাখে একেবাৰে কি হ'ব, শেষ হ'ব ন। চিচাটো লগাই ৰাখ একেবাৰে, ভয় লাগে না একেবাৰে, চিচাটো লগাই ৰাখ। মই চিচাটো লগাই ৰাখিছোঁ, ঠাণ্ডা হাৱা আহিছে, পুৰা লগাই ৰাখ একেবাৰে। বহুত ভয় লাগি আছে একেবাৰে, কি কৰিব পৰা নাই। পাহাৰ আছে ন একেবাৰে, এই চিচাৰ কাৰণে দেখা পোৱা নাযায় না, কেনেকৈ দেখা পোৱা যায়। এইটো চাব পাৰে, অলপ দূৰৰ পৰা দেখাই দি আছোঁ। এই চাওক চুনচান এৰিয়া একেবাৰে। ক'ত বে বাঘ, ক'ত বাঘ, বাঘ 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 ন, বাঘ ক'ত আছে। এইটো এটা এনেকুৱা এটা জেগা মানে, এনেকুৱা এটা ঠাই মানে মোবাইলৰ নেটৱৰ্ক এয়াৰটেল হওক বা ভোডাফোন হওক বা একো নেটৱৰ্কে নচলে। কেনেকুৱা মানুহ জীয়াই থাকে এইটো জেগাত মই নিজে নাজানো। তো আমি অথনিৰ পৰা চাহৰ দোকান বিচাৰি আছিলোঁ, পোৱা নাই মানে। ফাইনেলি চাহৰ দোকান এটা পালোঁ, চাহ পাইছে একেবাৰে, ইয়াতে চাহৰ দোকান এটা পাইছোঁ। তো কেনেকুৱা লাগিছে চাহৰ দোকান পাই পেলাই, টোপনি লাগি আছিলে, বহুত টোপনি লাগি আছিলে মানে, কি কবি আৰু উপায় নাই। তো চাহ খাওঁ বলক। চাহ আহি গ'ল, চাহ পৰিছে, চাহ আৰু পপ লৈ লৈছোঁ, এই চাহ খাই আছে। আমি চাহ খাই পেলাই যাওঁ আৰু ন। এই চুৱেটাৰ লৈ আহিছে একেবাৰে, আৰু মই খালী গেঞ্জিত আহিছোঁ, দিনত আহিছিলোঁ, ৰাতি হৈ গ'ল। মংগলদৈ ইমান দূৰ বুলি গম পোৱা নাছিলোঁ, গুৱাহাটীৰ বাহিৰত আহি গৈছোঁ। আজি থাকি গুৱাহাটীৰ বাহিৰত কমচে কম 1 বছৰ হ'ল মানে, গুৱাহাটীৰ বাহিৰত অহা নাই, 1 বছৰ বেছি হ'ল চাগে।